হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে এছপাইৰেণ্ট স্মাৰ্ট ক্লাছেছ। চ' বহুত কুৱেৰিজ মানে বহুত কুৱেশ্যনছ আহে যে অসমীয়া মাধ্যমৰ নীট বায়'লজি ক্লাছ 11 অসমীয়া মাধ্যমৰ কিতাপ ভাল ভাল কিতাপ নাই, লগতে ইয়াৰে ব্যাখ্যাও নাই। চ' আৰু অসমীয়া মাধ্যমৰ ভিডিঅ'বোৰো পোৱা নাযায়। তো এতিয়া আমি লৈ আহিছোঁ, আমাৰ এছপাইৰেণ্ট ক্লাছৰ পৰা লৈ আহিছে নতুন এখন ভিডিঅ'টিত আপোনালোকে এনিমেল ফিজিঅ'লজি পাৰ্টৰ চেপ্টাৰ 17 অধ্যায় 17, কিন্তু বৰ্তমান নতুন কিতাপখনত চেপ্টাৰ 14 আছে। চ' এইখন ভিডিঅ'টিত আমি পঢ়িম যে শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়। চ' নিজা লেংগুৱেজত নিজা ভাষাত যদি আমি কোনোবা এটা বস্তু পাওঁ, সেইটো তেনেকুৱা বস্তু পঢ়ি পেলাই আমাৰ নিজৰে কনফিডেঞ্চ আহে, নিজৰে সাহস বাঢ়ে। চ' আমি এইটো ভিডিঅ'ত আমি ভালকৈ বস্তুবিলাক চৰ্চা কৰিম। লগতে আৰু এটা সমস্যা আহে যে বহুত ল'ৰা ছোৱালীয়ে NCERT কিতাপ পঢ়ি পেলাই বুজি নাপায়। বহুতে কুৱেশ্যন কৰে যে ছাৰ আমি NCERT কিতাপ পঢ়ি পেলাই বুজি নাপাওঁ। ক্লাছ 10ৰ পৰা যেতিয়া ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লয়, তেতিয়া দেখা যায় যে ক্লাছ 10ৰ যোনটো লেভেল থাকে সেইটো অলপমান ল' থাকে, কিন্তু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ফাৰ্ষ্ট ইয়েৰ বহুতে টাফ হৈ যায়। চ' আমি অসমীয়া মাধ্যমত আমি ষ্টাৰ্ট কৰিম। আমি জানো যে সাধাৰণতে যদি আমি কওঁ শ্বাস প্ৰশ্বাস বুলিলে আমি কি বুজোঁ, আমাৰ মাইণ্ডত এটাই বস্তু আহে, উশাহ নিশাহ। য়েছ, হয়, উশাহ নিশাহ। শ্বাস মানে উশাহ ল'লোঁ, প্ৰশ্বাস মানে নিশাহ এৰি দিলোঁ। আমি এতিয়া আমি ক্লাছ 8, 9, 10 এইবিলাক পঢ়ি আহিছিলোঁ যে আমি মানুহে কি লয়, কোনটো গেছ লয়, মানুহে কি লয়, অক্সিজেন লয়। আৰু কি গেছ উলিয়াই দিয়ে আপোনালোকে জানে, সেইটো হ'ল আমাৰ কাৰ্বন ডাই অক্সাইড গেছ। আমি সাধাৰণতে শ্বাস প্ৰশ্বাস বুলিলে আমি কি বুজোঁ, অক্সিজেন গেছৰ লোৱা আৰু অক্সিজেন গেছৰ ক'লৈকে লোৱা, আমাৰ দেহৰ ভিতৰলৈকে লোৱা, আৰু প্ৰশ্বাসৰ দ্বাৰা আমাৰ দেহৰ ভিতৰত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ উলিয়াই দিয়া। হ'ব, আপোনালোকে বুজি পাইছে চাগে। এতিয়া অক্সিজেনটো আমি ল'লোঁ ক'ৰ পৰা, বায়ুমণ্ডলৰ পৰা বা পানীৰ পৰা। চ' পানীত বসবাস কৰা যেনেকুৱা জীৱ জন্তু, যেনেকুৱা আপোনাৰ মাছ, তাৰপিছত বায়ুমণ্ডলৰ পৰা কোনে লয়, এইবিলাক স্থলচৰ প্ৰাণী। আমি বায়ুমণ্ডলৰ পৰা লওঁ, আৰু পানীত বসবাস কৰা প্ৰাণীবোৰে ক'ৰ পৰা লয়, পানীৰ পৰা লয়। তো যেতিয়া আমি বায়ুমণ্ডল বা পানীৰ পৰা দেহৰ ভিতৰত, আমাৰ বডিৰ ভিতৰত, দেহৰ ভিতৰত আমি অক্সিজেন গেছটো লওঁ, আৰু প্ৰশ্বাসৰ দ্বাৰা কি কৰোঁ, আমি চেম বায়ুমণ্ডলৰ বা পানীত যদি আমি উলিয়াই দিওঁ বা নিষ্কাৰণ কৰোঁ, তাক আমি কি বুলি কওঁ, শ্বাস প্ৰশ্বাস বোলোঁ। এতিয়া ব্ৰিডিং, ইংৰাজীত কয় ব্ৰিডিং। চ' ব্ৰিডিং কম্প্ৰাইজেছ অফ, ব্ৰিডিং দুটা বস্তু মিলি পেলাই হয়। এটা হ'ল আপোনাৰ ইনস্পাইৰেশ্যন মানে উশাহ, যোনক আমি শ্বাস বুলি কওঁ, আৰু এক্সপাইৰেশ্যন বুলিলে আমি কি বুজোঁ, এক্সপাইৰেশ্যন, তাক আমি কি বুলি কওঁ, প্ৰশ্বাস, আমি নিশ্বাস বুলি কওঁ। তো এক্সপাইৰেশ্যনৰ দ্বাৰা কি কৰা হয়, কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া হয়, আৰু ইনস্পাইৰেশ্যনৰ দ্বাৰা কি কৰা হয়, অক্সিজেন দেহৰ বা বডিৰ ভিতৰলৈ লোৱা হয়। এতিয়া চাওক, এইখিনি বস্তু আপোনালোকে বুজি পালে। দেহৰ ভিতৰত যে অক্সিজেন অক্সিজেন লোৱাৰ পিছত দেহৰ ভিতৰত, আমাৰ বডিৰ ভিতৰত অক্সিজেনটো লৈ পেলাই তাৰ ব্যৱহাৰ কি কৰিলে, আৰু এনেকুৱা কি ব্যৱহাৰ কৰিলে যে তাৰ পৰা বা আমাৰ দেহৰ ভিতৰৰ পৰা কি কৰিলে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। ঠিক আছে, দেহৰ ভিতৰত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আৰু দেহৰ ভিতৰত যোৱা অক্সিজেন, ইহঁতৰ মাজত বিনিময় যে হয়, তাক আমি কি বুলি কওঁ, গেছ বিনিময়। মানে অক্সিজেন গ'ল, তাৰ বিনিময়ত কাৰ্বন ডাই অক্সাইড উলিয়াই আহিল বা ওলাই গ'ল, সেইটো প্ৰক্ৰিয়াক আমি কি বুলি কওঁ, গেছ বিনিময়। এইটো আমি বেলেগ এটা ভিডিঅ'ত ভালকৈ আমি পঢ়িম আৰু বুজিম। এতিয়া চাওক, NCERTত আমি কেনেকৈ পঢ়িব লাগে, ইয়াতে দিয়াই আছে, যি প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশৰ পৰা, তো পৰিৱেশ বুলিলে আমি কি বুজোঁ, পৰিৱেশটো কি, আমাৰ চাৰিওপিনে যি বস্তু আছে গোটেইকেইটাক আমি কি বুলি কওঁ, পৰিৱেশ, ইক'চিষ্টেম। ইক'চিষ্টেমত কি থাকে, ইয়াতে আপোনাৰ
বায়ুমণ্ডল আছে আৰু পানীও আছে, ঠিক আছে। তো যি প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ আৰু পৰিৱেশলৈ উল্টাকে কাৰ্বন ডাই অক্সাইড প্ৰেৰণ কৰা হয়, আৰু যাৰ ফলত কি হয়, শৰীৰ আৰু বায়ুমণ্ডল বা পৰিৱেশৰ মাজত গেছৰ বিনিময় কৰা হয়। এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? তাকে আমি শ্বাস প্ৰশ্বাস বোলো। এতিয়া যদি আমি চাওঁ, এইটো আপুনি ইয়াত দুটা পাৰ্টত আমি বুজিব চেষ্টা কৰোঁ। এটা হ'ল আমাৰ পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ আৰু পৰিৱেশলৈ কাৰ্বন ডাই অক্সাইড প্ৰেৰণ, ঠিক আছে। যাৰ ফলত আমাৰ দেহে কি কৰে, দেহ আৰু পৰিৱেশৰ মাজত, দেহ বা শৰীৰ আৰু পৰিৱেশৰ মাজত গেছ বিনিময় কৰে। তাক আমি কি বুলি কওঁ? শ্বাস প্ৰশ্বাস বোলো। চ' সাধাৰণতে ইয়াক আমি ৰেছপাইৰেশ্যন বা শ্বসন বুলি ক'ব পাৰোঁ। এতিয়া কেছটো হ'ল, শ্বসন আৰু কোষীয় শ্বসন বেলেগ, অলপমান বেলেগ। আমি শ্বাস প্ৰশ্বাসক আমি কি বুলি কওঁ? শ্বাস প্ৰশ্বাসক আমি কি বুলি কওঁ? শ্বসন বুলি ক'ব পাৰোঁ। কিন্তু কোষীয় শ্বসন এইটো অলপমান বেলেগ, ঠিক আছে। এতিয়া যদি আমি ডিফাৰেঞ্চ, ইয়াৰ পাৰ্থক্য যদি আমাক পৰীক্ষাত সোধে, আমি কি লিখিম? যে শ্বাস প্ৰশ্বাস বুলিলে আমি কি বুজো আৰু কোষীয় শ্বসন মানে কি? এইটো বস্তু আপোনালোকে অলপমান ধ্যান দি পেলাই চাব। এতিয়া আমি পাৰ্থক্য কৰিম। প্ৰথমতে আমি দিলোঁ যে শ্বাস আৰু প্ৰশ্বাস বুলিলে কি বুজো আৰু কোষীয় শ্বসন বুলিলে আমি কি বুজো। এতিয়া কেছটো হ'ল, প্ৰথমতে আমি চাম যে শ্বাস প্ৰশ্বাস মানে আমি এটা বস্তু জানো যে বায়ুমণ্ডলৰ পৰা আমি কি লওঁ বা পৰিৱেশৰ পৰা অক্সিজেন লওঁ, আৰু সেই অক্সিজেনটো আমাৰ দেহৰ ভিতৰত যাই পেলাই কি হয়, কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয়, আৰু দেহৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড আকৌ পৰিৱেশলৈ উলিয়াই দিওঁ। এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? শ্বাস আৰু প্ৰশ্বাস বুলি কওঁ। কিন্তু কোষীয় শ্বসন কি মানে কি? এতিয়া চাওক, এই আমি যে দেহৰ ভিতৰত অক্সিজেনটো ল'লোঁ ন, আমি যে দেহৰ ভিতৰত অক্সিজেনটো ল'লোঁ, সেই অক্সিজেনটোৱে যাই পেলাই কি কৰিব? সেই অক্সিজেনটো দেহৰ ভিতৰত যাই পেলাই কি কৰিব? খাদ্যৰ লগত বিক্ৰিয়া ঘটি পেলাই কি প্ৰস্তুত কৰিব? শক্তি কি ৰূপে? ATP ৰূপে শক্তি প্ৰস্তুত কৰিব আৰু কাৰ্বন ডাই অক্সাইডৰ প্ৰস্তুত কৰিব। গম পাইছে কোষীয় শ্বসন মানে কি আৰু শ্বাস প্ৰশ্বাস মানে কি? শ্বাস প্ৰশ্বাসক আমি কি বুলি কওঁ? পৰিৱেশৰ পৰা অক্সিজেন লোৱা, কলৈকে লোৱা? দেহৰ ভিতৰলৈকে লোৱা, আৰু দেহৰ ভিতৰৰ পৰা কাৰ্বন ডাই অক্সাইড পৰিৱেশলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াক আমি কি বুলি কওঁ? শ্বাস প্ৰশ্বাস বুলি কওঁ। আৰু কোষীয় শ্বসন খাদ্য আৰু অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি পেলাই শক্তি উৎপন্ন কৰা, শক্তি ইন দ্য ফৰ্ম অফ ATP আৰু কাৰ্বন ডাই অক্সাইড, ইয়াক আমি কি বুলি কওঁ? কোষীয় শ্বসন। এতিয়া আমি আৰু এটা পাৰ্থক্য চাওঁ, এইটো আমি এটা চালোঁ, টোটেল তিনিটা আমি পইণ্ট চাম। আন এটা পইণ্ট হ'ল, এইটো শ্বাস প্ৰশ্বাসটো এইটো হয় ক'ত? এইটো হাওঁফাওঁ আৰু কাৰ মাজত হয়? শ্বাস প্ৰশ্বাসটো হাওঁফাওঁ আৰু বায়ুমণ্ডলৰ মাজত হয়। তো আমি যদি চাওঁ, আমাৰ হাওঁফাওঁ, হাওঁফাওঁ আৰু বায়ুমণ্ডলৰ মাজত এইটো হয়। এইটো এটা কি? বাহ্যিক প্ৰক্ৰিয়া বা ভৌতিক প্ৰক্ৰিয়া। এইটো হয় ক'ত? কোষীয় শ্বসনটো হয় ক'ত? কোষৰ ভিতৰত হয়। ইয়াতে কোনো ধৰণৰ শক্তি উৎপন্ন হয় নেকি? কোনো ধৰণৰ শক্তি উৎপন্ন নহয়। ইয়াতে কি হয়? শক্তি উৎপন্ন হয়। কি ৰূপে? ATP ৰূপে। এইটো এটা কি প্ৰক্ৰিয়া বুলি কৈছিলোঁ আমি? বাহ্যিক বা ভৌতিক প্ৰক্ৰিয়া। এইটো এটা কি প্ৰক্ৰিয়া? ইয়াতে কি হয়? বিক্ৰিয়া ঘটে, হয়নে নহয়? কাৰ বিক্ৰিয়া ঘটে? খাদ্যবোৰ কি? জৈৱ অণু। আমি কি বুলি ক'ব পাৰোঁ? ইয়াত কি কৰে? জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে। চ' এই তিনিটা ডিফাৰেঞ্চ হৈ গ'ল। যদি আপোনালোকৰ এক্সামত সোধে শ্বাস প্ৰশ্বাস আৰু কোষীয় শ্বসনৰ মাজত পাৰ্থক্যটো কি, আপোনালোকে লিখিব পাৰিব। তিনিটা পাৰ্থক্য মই বুজাই দিলোঁ। এতিয়া আপোনালোকে চাওক শ্বসন অংগসমূহ, ৰেছপাৰেটৰী অৰ্গানছ, শ্বসন অংগ,
ইয়াত আমি কি পঢ়িম যে শ্বসন অংগসমূহ ৰেছপিৰেটৰী অৰ্গানবোৰ আমি মেইনলি ভিন ভিন জীৱত বা প্ৰাণীত ভিন ভিন ধৰণৰ শ্বসন অংগ থাকিব পাৰে। ইয়াত আপোনালোকে 4টা বা 5টা পইণ্ট ইয়াৰ পৰা ওলাব এনচিইআৰটিৰ পৰা। এইটো এনচিইআৰটিৰ পৰা আপোনালোকে খালি জাষ্ট বস্তুখিনি মনত ৰাখিলে হ'ল যে চাওক ভিন ভিন জন্তুৰ বাসস্থান আৰু দেহৰ গঠন অনুযায়ী মানুহ কেনেকুৱা থাকে ক'ত তাৰ অনুযায়ী আমাৰ কি হৈছে, আমি কাৰ দ্বাৰা গেছ বিনিময় কৰোঁ, আমি হাওঁফাওঁৰ দ্বাৰা গেছ বিনিময় কৰোঁ। মাছ কেনেকুৱা থাকে ক'ত ক'ত থাকে, পানীত থাকে। জলচৰ কেনেকুৱা আকৃতি, তাত কি থাকে, জলক্লুম বা ফুল বুলি কওঁ আমি, গিলছ, তাৰ দ্বাৰা কি হয়, সিহঁতে গেছ বিনিময় কৰে। আমি কাৰ দ্বাৰা কৰোঁ, হাওঁফাওঁৰ দ্বাৰা। কিছুমান প্ৰাণীয়ে কি কৰে, ছালৰ দ্বাৰা গেছ বিনিময় কৰে। চ' এইবিলাক বস্তু ভিন ভিন প্ৰাণীত ভিন ভিন ধৰণৰ শ্বসন অংগ উপস্থিত থাকে আৰু সেই শ্বসন অংগৰ দ্বাৰা সেই প্ৰাণীবোৰে ভিন ভিন ধৰণে কি কৰে, শ্বাস প্ৰশ্বাস বা গেছ বিনিময় কৰে। বাছ ইয়াতে যদি আহে যে আহিব পাৰে কোৱেশ্যনত যে ভিন ভিন উদাহৰণস্বৰূপে উদাহৰণ দি পেলাই উদাহৰণৰ জৰিয়তে লিখা বা ব্যাখ্যা কৰা যে শ্বসন অংগসমূহৰ ব্যৱহাৰ, ভিন ভিন প্ৰাণীৰ দেহৰ শ্বসন অংগসমূহৰ ব্যৱহাৰ উদাহৰণস্বৰূপে লিখিলে হ'ল, 2 মাৰ্ক দিব পাৰে। চ' এতিয়া যাওক নিম্ন স্তৰৰ, নিম্ন মানে স্মলাৰ অমেৰুদণ্ডী প্ৰাণী যেনেকুৱা স্পঞ্জ, একনলদেহী, চেপেটাকৃমি, ফ্লেটৱৰ্মছ আদি কি কৰে, শৰীৰৰ পৃষ্ঠভাগেৰে, ঠিক আছে, সিহঁতৰ মাজত কি হয়, ব্যাপন প্ৰক্ৰিয়া হয়, ডিফিউজন বুলি কওঁ, ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ বিনিময় কৰে। এইটো হ'ল এটা পইণ্ট হৈ গ'ল। কোনবিলাক প্ৰাণীৰ মাজত হয়, ডিফিউজন হয়, ব্যাপন হয়, যোনবিলাক নিম্ন স্তৰৰ অমেৰুদণ্ডী প্ৰাণী, উদাহৰণস্বৰূপে স্পঞ্জ, একনলদেহী আৰু চেপেটাকৃমি, ফ্লেটৱৰ্মছ। দ্বিতীয় পইণ্টটো আপোনালোকে লিখক, আপোনালোকে চাব পাৰিব যে পতংগ মানে ইনচেক্টছ, শ্বাসনলীৰ জালিকা, পতংগবোৰে ইনচেক্টছবোৰে পোক পৰুৱা যেনেকুৱা আপোনাৰ পঁইতাচোৰা, সিহঁতে কি কৰে, শ্বাসনলীৰ জালিকা, তাক আমি কি বুলি কওঁ, ট্ৰেকিয়েল টিউবছ ব্যৱহাৰ কৰি পেলাই শ্বাস প্ৰশ্বাস কৰে। বাছ তাৰপিছত আৰু এটা পইণ্ট হ'ল জলচৰ, সন্ধিপদী আৰু কোমলদেহী প্ৰাণী। জলচৰ মানে পানীত থকা, সন্ধিপদী ৰেপটাইলছ আৰু কোমলদেহী মানে মলাস্ক। এইবোৰ প্ৰাণীয়ে কি কৰে, আপোনাৰ জলক্লুম বা গিলছ নামৰ বিশেষ অংগ ব্যৱহাৰ কৰে। আমি জানো এইটো। এইকেইটা কি হ'ল, এটা প্ৰথমত কি গ'ল, আমাৰ এটা পইণ্ট গ'ল, 2টা পইণ্ট গ'ল আৰু 3টা পইণ্ট গ'ল, ঠিক আছে। আৰু কেঁচুৱে কেনেকৈ লয়, এইটো আপোনালোকে চাওক, কেঁচুৱে কেনেকৈ লয়, সিহঁতৰ হিতকৃতিকা বা ডাইৰেক্টলি আমি কি কৰিব, ছাল বুলি ক'ব পাৰোঁ দেই। এটা পইণ্ট, 2টা পইণ্ট, 3টা পইণ্ট, 4টা পইণ্ট গ'ল আমাৰ। তো আপোনালোকে এনেকৈ পইণ্ট হিচাপে লিখিব পাৰিব, এটা পইণ্ট, 2টা, 3টা আৰু 4টা পইণ্ট হৈ গ'ল। আৰু এটা লাষ্টত শেষত চাওক, 5 নম্বৰ পইণ্টটো হ'ল আমাৰ যে আনহাতে স্থলচৰ প্ৰাণীবোৰে হাওঁফাওঁ বা লাংছ নামৰ থলীৰ দ্বাৰা গেছ বিনিময় কাৰ্যত ব্যৱহাৰ কৰে। হৈ গ'ল, তো 5টা পইণ্ট হৈ গ'ল। তো আপোনালোকে যদি আহে যে ভিন ভিন প্ৰাণীত কেনেধৰণে শ্বাস প্ৰশ্বাস কৰে তাৰ উদাহৰণস্বৰূপে লিখা, এইটো 2 মাৰ্ক 3 মাৰ্ক আহিব পাৰে। এতিয়া আমি আহোঁ মানুহৰ শ্বসন তন্ত্ৰ। মানুহৰ শ্বসন তন্ত্ৰ হিউমেন ৰেছপিৰেটৰী চিষ্টেমত, চিষ্টেম বুলিলে আমি কি বুজোঁ, এলবিছ ইয়াদৱ মনত নকৰিবা দেই, চিষ্টেম। এতিয়া কেছটো হ'ল কি, মানুহৰ শ্বসন তন্ত্ৰ বুলিলে আমি কি বুজোঁ, তন্ত্ৰ মানে চিষ্টেম, যেনেকৈ আমাৰ লেটছ চে ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে আমি যদি বুজোঁ এডুকেশ্যন চিষ্টেম, বাৰ্টাৰ চিষ্টেম, তাৰপিছত আপোনাৰ যিকোনো এটা বস্তু সংগঠন, এটা চিষ্টেম। এতিয়া চিষ্টেম বুলি কি বুজোঁ, বহুত কেইধৰণৰ অংগ মিলি পেলাই কি এটা চিষ্টেমৰ তৈয়াৰ কৰে, হয় নে নহয়। তো যদি আমি কওঁ এডুকেশ্যন চিষ্টেম বা শিক্ষা তন্ত্ৰ, তাত কি থাকে, কেৱল শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সম্পৰ্ককে আমি শিক্ষা তন্ত্ৰ বুলি ক'ম নেকি, এডুকেশ্যন চিষ্টেম বুলি ক'ম নেকি, নক'ম। ইয়াতে কি থাকে, অনুষ্ঠান থাকে, অফিচেছ থাকে, আপোনাৰ
বুকস থাকে, বুকস বনোৱা ইণ্ডাষ্ট্ৰি, কিতাপ কলম বনোৱা ইণ্ডাষ্ট্ৰি, কাপোৰ ড্ৰেছ বনোৱা ইণ্ডাষ্ট্ৰি, টেক্সটাইল ইণ্ডাষ্ট্ৰি চলি আছে। আপোনাৰ কিতাপ কলম এইবিলাক বনোৱা ইণ্ডাষ্ট্ৰি, কিতাপ বা বহি বনাবৰ কাৰণে বাঁহৰ ইণ্ডাষ্ট্ৰি চলি আছে, ডেস্ক বেঞ্চ বহাৰ কাৰণে কাঠৰ ইণ্ডাষ্ট্ৰি চলি আছে, তাৰ ফলত আপোনাৰ কাৰ্পেণ্টাৰ কাঠ মিস্ত্ৰী চলি আছে। চ' গোটেই তাৰ কাৰণে অফিচ আছে, BO DO আৰু আপোনাৰ DHE ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন প্লাছ সেৱা ASEC, এই গোটেইকেইটা এইবিলাক সকলো বস্তু মিলি পেলাই কি হয় শিক্ষাতন্ত্ৰ। এতিয়া আমাৰ মানুহৰ শ্বসনতন্ত্ৰ বহুত কেইধৰণৰ অংগ মিলি পেলাই কি হয় এটা তন্ত্ৰ বনায়। এতিয়া চাওক, আমি যদি চাব খোজোঁ যে আমাৰ শ্বসনতন্ত্ৰক আমি দুটা ভাগত ভাগ কৰিছোঁ, ঠিক আছে। প্ৰথমটো হ'ল আপোনাৰ কিছুমান মেজৰ অৰ্গানছ, that is your মুখ্য শ্বাস অংগ আৰু আপোনাৰ এছ'চিয়েটেড অৰ্গানছ, মানে অতিৰিক্ত শ্বাস অংগ। তো আমি মানুহৰ শ্বসনতন্ত্ৰক আমি দুটা ভাগত ভগাইছোঁ, ঠিক আছে। প্ৰথম অংগবোৰ হ'ল যোনবিলাক মুখ্য বা মূল অংগ আৰু কিছুমান আছে অতিৰিক্ত অংগ। এতিয়া মুখ্য আৰু অতিৰিক্ত বুলিলে আমি কি বুজোঁ? মুখ্য মানে মেইন, ঠিক আছে, তাৰ অবিহনে নচলিব, ঠিক আছে। অতিৰিক্ত মানে হ'লে ভাল, নহ'লেও আমি কেনেবাকৈ চলিব পাৰিম। এতিয়া কেছটো হ'ল মুখ্য অংগৰ মাজত কোনবিলাক পৰে? এতিয়া যদি আমি চিত্ৰ আকাৰে চাওঁ, আপোনালোকে ইয়াতে ডায়েগ্ৰামটো চাওক আগতে। প্ৰথমতে যদি ডায়েগ্ৰামটো চাওক, প্ৰথমতে হ'ল এইটো আমাৰ কি? এইটো আমাৰ এটা দীঘল আমি মানুহৰ শ্বসনতন্ত্ৰ বনাই আছোঁ। আপুনি ইয়াতে চালে গম পাব। এতিয়া চাওক, চাপ'জ এইটো এটা আমাৰ হাওঁফাওঁ, ঠিক আছে। চিম্পলকৈ আঁকিলোঁ, বাছ আমি টাইম কনজিউম নকৰোঁ। চ' হাওঁফাওঁ যদি চাওঁ, ইয়াতে কি আছে আমাৰ তলত কি আছে? এটা আমাৰ ডায়াফ্ৰাম বা মধ্যছদা বুলি কওঁ, ঠিক আছে। আৰু আপোনালোকৰ ইয়াতে কি আছে আপোনাৰ কামিহাৰ। এতিয়া চাওক যে ইয়াতে কোনটো অংগ নহ'লে নচলিবই, সেইটো হ'ল আপোনাৰ কি? যদি আমাৰ এই শ্বাস নলডাল নাথাকে তেনেহ'লে আমি গেছ ল'ব পাৰিম জানো? নোৱাৰিম। যদি আমাৰ এইবিলাক নাথাকে, সৰু সৰু শ্বাসনলবোৰ যদি নাথাকে, যদি আমাৰ এই বায়ুথলী বা এলভিঅলাৰিটো নাথাকে, তেনেহ'লে আমি শ্বাস ল'ব পাৰিম নেকি? নোৱাৰোঁ। এইবিলাক কি? এইবিলাক মুখ্য অংগ। এতিয়া চাওক, আৰু আমাৰ এই হাওঁফাওঁযোৰ, যদি আমাৰ এই হাওঁফাওঁযোৰ নাথাকে, আমি কি ল'ব পাৰিম নেকি? শ্বাস বা প্ৰশ্বাস কৰিব পাৰিম নেকি? নোৱাৰিম। ইয়াতে কোনবিলাক অংগ থাকে? এইযোৰ হাওঁফাওঁ অবিহনে আমি শ্বাস প্ৰশ্বাস কৰিব নোৱাৰিমেই। তাৰপিছত কি আছিলে আমাৰ? এই দীঘল শ্বাসনলটো, ঠিক আছে। তাৰপিছত এই শ্বাসনলৰ পৰা ভাঙি এইবিলাক যে শ্বাসনলবোৰ হৈছে, এইটো এটা দীঘল শ্বাসনল,
এইবোৰ কি শাখা শ্বাসনল বা শ্বাসনলিকা শাখা শ্বাসনল আৰু 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 তাৰ লগত সংযুক্ত শ্বাস নলিকা এইবোৰ গোটেইবোৰ বা শ্বাস নলিকা আৰু লগতে কি শেষত যাই পেলাই কি এইবিলাক কি বায়ুকোষ বা বায়ুথলী এইকেইটা কি এইকেইটা আমাৰ মুখ্য অংগ ঠিক আছে এইটো এই শ্বাসনলটোৰ পৰা ওলাই অহা এই শাখা শ্বাসনল লগতে তাৰ পৰা এই সৰু সৰু এইবিলাক কি শ্বাসনলিকা আৰু এই বায়ুথলী বা বায়ুকোষবোৰ এইবোৰ কি মুখ্য অংগ এতিয়া আমাৰ অতিৰিক্ত বা এছ'চিয়েটেড অৰ্গান বা গৌণ শ্বাস অংগসমূহ কোনবিলাক ফৰ এক্সাম্পল ইয়াৰ পৰা নাকৰ পাইপডাল আহিছে যোনবিলাক নাকেৰে আমি কি লওঁ উশাহ লওঁ তো নাসাৰন্ধ্ৰ বা নাসাৰন্ধ্ৰ তাৰপিছত তলত কি আছে তাৰপিছত আছে কি ফেৰিংছ তাক আমি অসমীয়াত কি বুলি কওঁ ফেৰিংছ ঠিক আছে তাৰপিছত তলত আমাৰ কণ্ঠটো তাক আমি কি বুলি কওঁ লেৰিংছ কণ্ঠটোক আমি লেৰিংছ বুলি কওঁ বা স্বৰযন্ত্ৰ বুলিও ক'ব পাৰোঁ এতিয়া নাসাৰন্ধ্ৰ বা নাসাৰন্ধ্ৰ এইটো ওপৰত ইয়াতে নাসাৰন্ধ্ৰ তাৰপিছত ফেৰিংছ লেৰিংছ আৰু এই মধ্যছদাটো মধ্যছদা বা তাক আমি কি বুলি কওঁ ডাইফ্ৰাম তো নাসাৰন্ধ্ৰ ফেৰিংছ লেৰিংছ আৰু মধ্যছদা এইকেইটা কি এইকেইটা আমাৰ কি গৌণ অতিৰিক্ত অংগ আমি বুজিলোঁ এতিয়া আপোনালোকে চাব পাৰিব চাওক মই এইবিলাক ডায়েগ্ৰাম বনাই পেলাই নোটছ আকাৰে বনাই দি আছোঁ এতিয়া NCERT কেনেকৈ আমি চাব পাৰোঁ NCERT আমি কেনেকৈ চাম এতিয়া চাওক আমাৰ ওপৰ ওষ্ঠৰ ওপৰ ফালে এযোৰ বহিৰ্নাসা ৰন্ধ্ৰ এক্সটাৰ্নেল নষ্ট্ৰিলছ মানে ডাইৰেক্টলি ক'ব গ'লে নাক থাকে আৰু তাত কি থাকে নাকৰ ভিতৰত সুৰংগ থাকে তাৰপিছত নাকৰ ভিতৰত চেম্বাৰ থাকে আমি কি বুলি কওঁ বা নাসা গহ্বৰ বা নাকৰ গহ্বৰ ঠিক আছে তাৰপিছত কি থাকে ফেৰিংছ নাসা গ্ৰাহনী এইকেইটা বস্তু আমাৰ গোটেইখিনি নাকৰ ভিতৰত তাৰ তলত কি আহে আমাৰ নাসা গ্ৰাহনীৰ পিছত আমাৰ কি আহে বা আমি ডাইৰেক্টলি ফেৰিংছ বুলি ক'ব পাৰোঁ দেই ইয়াতে আমি ডাইৰেক্টলি ফেৰিংছ বুলি ক'ব পাৰোঁ ঠিক আছে নাসা গ্ৰাহনী বা নেছোফেৰিংছ কোৱা বাদ দি পেলাই ডাইৰেক্টলি ফেৰিংছ বুলিও ক'ব পাৰোঁ তাৰপিছত কি আহিলে নাসা গ্ৰাহনী আহি পেলাই ক'ত স্বৰযন্ত্ৰ বা লেৰিংছত মুকলি হয় তাৰপিছত কি হয় আহি পেলাই এই অংশৰ মাজেৰে আহি পেলাই ক'ত হয় ট্ৰেকিয়াত মুকলি হয় বা শ্বাসনল বা শ্বাস নলীত মুকলি হয় এতিয়া কণ্ঠ হ'ল কোমলা স্থিৰে গঠিত বাকচ আকৃতিৰ অংগ যাৰ দ্বাৰা শব্দৰ সৃষ্টি হয় লেৰিংছৰ পৰা কি হয় শব্দৰ সৃষ্টি হয় সেইকাৰণে আমি কি বুলি কওঁ তাক স্বৰযন্ত্ৰ বুলিও কওঁ বা শব্দৰ বাকচ বা সাউণ্ড বক্স বুলিও কোৱা হয় এতিয়া কেছটো হ'ল ইয়াতে কি আছে আপোনাৰ এটা চাব লাগিব দেই ডায়েগ্ৰামটো ভালকৈ চাব লাগিব ইয়াৰে ওপৰত আছে আপোনাৰ ইয়াৰ ওপৰত আছে কি ইয়াৰ ওপৰত আছে আপোনাৰ ফেৰিংছ বা তাক আমি কি বুলি কওঁ এইটো নাসা গ্ৰাহনী তাৰ তলত কি আছে আলাজিভা এইটো ইম্পৰ্টেণ্ট তাৰ তলত কি আছে লেৰিংছ বা
কণ্ঠ বা স্বৰ যন্ত্ৰ। এতিয়া আপোনালোকে যদি চাই ইয়াতে চাবচোন, খাদ্য গিলাৰ সময়ত আমি খাদ্য গিলি আছোঁ, চাপ'জ লৈ আছোঁ, এনেকৈ খাদ্যটো লৈ আছোঁ। খাদ্য গিলাৰ সময়ত যাতে স্বৰ যন্ত্ৰত, যাতে এই কণ্ঠ বা স্বৰ যন্ত্ৰত সোমাই নাযায়, ঠিক আছে, তাৰে বাবে এই গ্লটিছটোক আমি কি বুলি কওঁ? আলাজিভা, ঠিক আছে। তাৰে বাবে গ্লটিছৰ ওপৰত এখন পাতল বা স্থিতিস্থাপক কোমলা স্থিতিযুক্ত ঢাকনি থাকে, তাক আমি কি বুলি কওঁ? আলাজিভা বোলো। এতিয়া যদি আমি খাদ্য খাওঁ, সেই আলাজিভাটোৱে কি কৰে? আমাৰ স্বৰ যন্ত্ৰত যাতে সোমাব নোৱাৰে সেইখিনিক আমাৰ কি বন্ধ কৰি ৰাখে। বুজি পাইছেনে? তাৰে পিছত এইটো আমাৰ কি হ'ল? প্ৰথমতে কি ক'ত সোমাই আহিলে? যদি আমি বাহিৰৰ পৰা যদি বায়ুমণ্ডলৰ পৰা যদি আমি বতাহ লওঁ, কলৈকে সোমাই আহিল? প্ৰথমতে আমাৰ নাকৰ ভিতৰতে, নাকৰ দুটা ফুটাৰে সোমাই আহি পেলাই নাকৰ গহ্বৰ অংশলৈ বা নেজেল কেভিটি, তাক আমি কি বুলি কওঁ? কেভিটি, নাকৰ গহ্বৰ অংশলৈ সোমাই আহে। তাৰে পৰা কলৈকে সোমাই আহে? ফেৰিংছৰ পৰা ওলাই আহি পেলাই ক'ত আহে? লেৰিংছলৈ সোমাই আহে। লেৰিংছ বা স্বৰ বা কণ্ঠলৈকে সোমাই আহে। তাৰ পৰা কলৈকে সোমায়? তাৰ পৰা শ্বাস নলীলৈ সোমাই আহে। আৰু সেই শ্বাস নলীটো যাই পেলাই সোঁ আৰু বাওঁপিনে ভাগ হৈ যায়। আপোনালোকে ইয়াতে চাব পাৰিব, সোঁ আৰু বাওঁপিনে ভাগ হৈ পেলাই গৈছে। চাওক ইয়াতে যদি চাই আপোনালোকে, এইটো চাইডে ভাগ হৈ আহিছে, এইটো চাইডে ভাগ হৈ গৈছে। তাক আমি সেইবোৰক আমি কি বুলি কওঁ? এইটো এটা দীঘল শ্বাস নল, এইটো এটা কি? এইটো এটা দীঘল শ্বাস নল। এইটো সোঁ আৰু বাওঁপিনে ভাগ হৈ পেলাই অহাৰ পিছত কি হৈছে? সেইবোৰক আমি কি বুলি ক'ম? শাখা শ্বাসনল বুলি ক'ম, হয়নে নহয়? আৰু সেই শাখা শ্বাসনলবোৰ বা শ্বাসনলবোৰ আৰু ভিতৰত যাই পেলাই কি হৈছে? আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শ্বাস নলিকা বা ক্ষুদ্ৰ ক্ষুদ্ৰ শাখা শ্বাস নলিকালৈ ভাগ হৈ পেলাই শেষত যাই পেলাই কি হৈছে? এই আপোনাৰ সৰু 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 বায়ুথলীৰ লগত সংযুক্ত হৈছে। আৰু এই বায়ুথলীবোৰে বা বায়ুকোষবোৰে হ'ল মুখ্য অংগ, য'ত কি হয় আপোনাৰ? গেছৰ বিনিময় হয়। এতিয়া চাওক, যেতিয়া আপোনাৰ দীঘল শ্বাস নলটো ভাগ হৈ পেলাই আহে ন, তাই এই জাষ্ট ভাগ হোৱাৰ পিছত আমি কি বুলি কওঁ? এইবোৰক আমি কি বুলি কওঁ? প্ৰাইমাৰী বা প্ৰাথমিক শ্বাসনল বুলি ক'ম বা প্ৰাথমিক শাখা শ্বাসনল বুলি ক'ম, হয়নে নহয়? তাৰ পিছত আমি কি বুলি ক'ম? সেইবোৰ ভাগ হৈ পেলাই আকৌ কি কলৈকে ভাগ হ'ব? তাক আমি কি বুলি ক'ম? এইখিনিত আমি কি বুলি ক'লোঁ? প্ৰাথমিক শ্বাসনল। আৰু তাৰে পিছত আকৌ যে ভাগ হ'ল, সেইবোৰক আমি কি বুলি ক'ম? দ্বিতীয় শ্বাসনল বুলি ক'ম। তাৰে পিছত আকৌ কি বুলি ক'ম? তৃতীয় শ্বাসনল। তাৰে পিছত একদম ক্ষুদ্ৰ ক্ষুদ্ৰ একদম কণিকাৰ দৰে পাতল পাতল শ্বাস নলিকা লৈ ভাগ হৈ পেলাই শেষত যাই পেলাই সেই ক্ষুদ্ৰ শ্বাস নলিকাবোৰৰ লগত কি সংযুক্ত হৈ পেলাই থাকে? বায়ুথলী বা বায়ুকোষ। এতিয়া চাওক, ইয়াতে কি কৈছে আপোনাৰ? যে সোঁ আৰু বাওঁপিনে যাই পেলাই প্ৰাথমিক শ্বাস নলী বা প্ৰাইমাৰী ব্ৰংকিৰ সৃষ্টি কৰে। এনে প্ৰতিটো নলীৰ বাবে বাৰে বাৰে ভাগ হয় বহুতো দ্বিতীয়ক বা ছেকেণ্ডাৰী আৰু শেষত যাই পেলাই তৃতীয়ক। মই ক'লোঁ আপোনালোকক, প্ৰথমতে এই দীঘল শ্বাস নলটো ভাগ হৈ পেলাই কি হ'ল? প্ৰাথমিকলৈকে ভাগ হৈ গ'ল, আৰু পিছত আৰু ভাগ হৈ পেলাই কি হৈ গ'ল? দ্বিতীয়কলৈকে ভাগ হৈ গ'ল, আৰু শেষত যাই পেলাই কি হৈ গ'ল? তৃতীয়ক, টাৰ্চিয়াৰী, তাক আমি কি বুলি কওঁ? টাৰ্চিয়াৰী। অ'কে, তাৰে পিছত এইবোৰ পিছলৈ অতি পাতল একদম ক্ষুদ্ৰ শীৰ্ষ শ্বাসনলিকা, অতি ক্ষুদ্ৰ শীৰ্ষ শ্বাসনলিকা বা টাৰ্মিনেল ব্ৰংকিয়লত শেষ হয়। অ'কে, এতিয়া এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। এইখিনি চাওক, শ্বাসনলী, প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক শ্বসনী আৰু শ্বসনিকা আগভাগ। এই আটাইবোৰকে কোমলা স্থিৰ অসম্পূৰ্ণ বলৰে ধৰি ৰাখে, একদম পাতলকে আটাইবোৰকে ধৰি ৰাখে। আৰু শীৰ্ষ বা শেষত যে আছে আমাৰ টাৰ্মিনেল ব্ৰংকিয়লছ, শীৰ্ষ শ্বসনিক, আকৌ কেইবাটাও কুপিয়া বা বায়ুথলী বা বায়ুকোষ। কুপিয়া মানে এই থলীবোৰ য'ত আমাৰ বায়ু
সাধাৰণতে আমি বায়ুকোষ বা বায়ুথলি বুলি ক'ব পাৰোঁ। এলভিঅলাই বিভক্ত হয়। এতিয়া কেছটো হ'ল কি, বায়ুথলিবোৰ কেনেকুৱা? বায়ুকোষবোৰ একদম পাতল আৰু একা বেকা বেৰযুক্ত, বহিকাপূৰ্ণ, মোনাৰ আকৃতিৰ গঠন। এই বায়ুকোষ শ্বসনী আৰু শ্বসনিকাবোৰলৈ বা বোৰক লৈ হাওঁফাওঁ গঠিত হয়। তো হাওঁফাওঁ কেনেকৈ গঠিত হয়? এই বায়ুকোষ বা বায়ুথলি, শ্বসনিকাবোৰ এই গোটেইকেইটা মিলি পেলাই কি হৈছে আমাৰ? হাওঁফাওঁ। তো কেৱল হাওঁফাওঁ মানে কেৱল ছাইডৰে বাকচটোৱে কেৱল হাওঁফাওঁ নহয়, গোটেইকেইটা বস্তু মিলি পেলাই কি হৈছে আমাৰ? হাওঁফাওঁ হৈছে। এতিয়া আমাৰ দেহত দুটাকৈ হাওঁফাওঁ থাকে, আমি জানো। প্ৰতিটোৱে একোখন দুতৰপীয়া প্লিউৰা বা ফুসফুস আৱৰণেৰে আবৃত। ঠিক আছে? হাওঁফাওঁটো কেনেকুৱা? দুতৰপীয়া, ডাবল লেয়াৰ্ড প্লিউৰেল মেমব্ৰেন। আমাৰ প্ৰতিটো হাওঁফাওঁ কেনেকুৱা আকাৰে আবৃত হৈ পেলাই থাকে? দুটা লেয়াৰ থাকে বা দুটা তৰপ থাকে ওপৰত। সেই তৰপটোক আমি কি বুলি কওঁ? দুতৰপীয়া প্লিউৰা বুলি কওঁ। এতিয়া কেছটো হ'ল যে তৰপ দুটাৰ মাজত কি থাকে? তৰপ দুটাৰ মাজত প্লিউৰেল নামৰ এবিধ পদাৰ্থ থাকে। অ'কে? আৰু এই তৰলবিধে কি কৰে? হাওঁফাওঁৰ পৃষ্ঠৰ লগত ঘৰ্ষণ হোৱাত বাধা দিয়ে। ঠিক আছে? যাতে হাওঁফাওঁটো আমাৰ পৃষ্ঠভাগৰ লগত ঘৰ্ষণ নহয় তাৰ কাৰণে বাধা দিয়ে। এতিয়া আমি হাওঁফাওঁ আমি আকৌ দুটা ভাগত বেলেগকৈ ভাগ কৰিছোঁ, অংশ হিচাপে। এটা হ'ল পৰিবাহী অংশ আৰু এটা হ'ল বিনিময় অংশ। প্ৰথমতে আমি কি চালোঁ? হাওঁফাওঁ কি তন্ত্ৰ, মানুহৰ শ্বসন তন্ত্ৰ দুটা অংগত ভাগ কৰিছোঁ, কিছুমান মুখ্য অংগ আৰু কিছুমান অতিৰিক্ত অংগ। এতিয়া আমি কি হিচাপে ভাগ কৰিম? এতিয়া আমি ভাগ কৰিম আপোনাৰ কিছুমান পৰিবাহী অংশ আৰু কিছুমান বিনিময় অংশ। যে যোনটো অংশত কেৱল বিনিময়টোহে হয়, অক্সিজেনৰ লগত কাৰ্বন ডাই অক্সাইডৰ বিনিময় হয়, সেইবোৰ অংশক আমি কি বুলি ক'ম? বিনিময় অংশ। আৰু যোনবিলাক অংশৰ দ্বাৰা কেৱল কি হ'ব? আমাৰ বায়ুখিনি বা বতাহখিনি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ পৰিবহণ হ'ব, তাক আমি কি বুলি ক'ম? পৰিবাহী অংশ বা কণ্ডাক্টিং পাৰ্ট। এতিয়া চাওক, আমাৰ পৰিবহণ ক'ৰ পৰা হয়? নাকৰ পৰা আৰম্ভ কৰি পেলাই লৈ পেলাই একদম ক্ষুদ্ৰ শ্বসনিকালৈ কি হয়? কেৱল বায়ু বা গেছ পৰিবহণহে হয়, কিন্তু তাৰ বিনিময় ক'ত হয়? বায়ুথলিত, এই থলিটোত। এতিয়া চাওক, বহি নাসাৰন্ধ্ৰৰ পৰা বা নাসাৰন্ধ্ৰৰ পৰা আৰম্ভ কৰি পেলাই শীৰ্ষ শ্বসনিকালৈকে শ্বসনতন্ত্ৰৰ এই গোটেইখিনিক আমি কি বুলি কওঁ? ইয়াৰে পৰা লৈ পেলাই আপুনি চাওক, ইয়াৰে পৰা একদম বহি নাকৰ পৰা লৈ পেলাই নাকৰ পৰা অংশৰ পৰা লৈ পেলাই একদম ক্ষুদ্ৰ এই একদম প্ৰান্তীয় বা শেষত থকা প্ৰান্তীয় অংশৰ শীৰ্ষ শ্বসনিকাবোৰলৈকে আমি নাকৰ পৰা আৰম্ভ কৰি পেলাই শীৰ্ষ শ্বসনিকালৈ গোটেইখিনি অংশক আমি কি বুলি ক'ম? পৰিবাহী অংশ। আৰু বায়ুকোষৰ লগত যিমানবোৰ বস্তু লগ লাগি আছে সেইখিনিক আমি কেৱল বায়ুথলিতহে মেইনলি, ইয়াতে আপোনাৰ থলিটো যে লাগি থাকে, ইয়াতে এই বায়ুথলিতহে কেৱল গেছটো বিনিময় হয়। কাৰ্বন ডাই অক্সাইডৰ বিপৰীতে অক্সিজেন শৰীৰে গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দি দিয়ে। তো এই কেৱল এইখিনি অংশত কি হয়? বিনিময়হে হয়। কেৱল এই বায়ুথলি আৰু বায়ুথলিৰ লগত সংযুক্ত অংশখিনিক আমি কি বুলি কওঁ? বিনিময় অংশ বুলি কওঁ। হৈছেনে আপোনালোকৰ? এতিয়া চাওক, এইটো বস্তুটো ইম্পৰ্টেণ্ট হয়, শ্বৰ্ট নোট আহিব পাৰে। পৰিবাহী অংশ আৰু বিনিময় অংশ কাক বোলো, আৰু কোনকেইটা অংশ বিনিময় অংশ আৰু কোনকেইটা অংশ পৰিবাহী অংশ, এইটো আপোনাৰ জানিব লাগিব। মই কৈ দিলোঁ যে নাকৰ বাহ্যিক নাক, তাৰপিছত নাকৰ গহ্বৰ এৰিয়া অংশ, তাৰপিছত আপোনাৰ ফেৰিংছ, তাৰপিছত লেৰিংছ বা তাক আমি কণ্ঠ বুলি কওঁ বা স্বৰযন্ত্ৰ, তাৰপিছত আপোনাৰ এটা দীঘল শ্বসনী, তাৰপিছত শাখা শ্বসনী, তাৰপিছত ক্ষুদ্ৰ বা প্ৰান্তীয় শ্বসনিকা। এই গোটেইকেইটা কি আমাৰ ইয়াৰ দ্বাৰা কি হয়?
নাকৰ বাহিৰৰ পৰা লৈ পেলাই নাকৰ গহ্বৰত সোমাই, ফেৰিংছত সোমাই, লেৰিংছত সোমাই, সখনিলৈ সোমাই, তাৰপিছত আকৌ যাই পেলাই প্ৰান্তীয় সখনিকালৈকে বায়ু পৰিবহন কৰে। এইকেইটাক আমি কি বুলি ক'ম? পৰিবাহী অংগ। কিন্তু শেষত যাই পেলাই এইটো যে বায়ুথলী যে থাকে, ইয়াতে কি হয় আপোনাৰ কাৰ্বন ডাই অক্সাইড ওলাই যায় আৰু কি হয়? অক্সিজেন সোমাই আহে, হয় নে নহয়? এইখিনি অংশতে আমাৰ কি হয় আপোনাৰ বিনিময়টো হয়। তাক আমি কি বুলি কওঁ? বিনিময় অংশ। তো বিনিময় অংশত কি থাকিল আপোনাৰ? বিনিময় অংশত কি থাকিল আপোনাৰ? বায়ুথলী বা বায়ুকোষ আৰু তাৰ লগত সংযুক্ত নলীবোৰ মিলি পেলাই কি হয় আপোনাৰ বিনিময় অংশ হয়। ঠিক আছে, বায়ুথলীৰ লগত সংযুক্ত নলীখিনি মিলি পেলাই কি হয় আপোনাৰ বিনিময় অংশ হয়। এতিয়া চাওক, হাওঁফাওঁ দুটা ক'ত থাকে? কোনটো জায়গাত থাকে? হাওঁফাওঁ দুটা ক'ত থাকে? বক্ষ, খটালি, বা আমি কি বুলি ক'ব পাৰোঁ? হাওঁফাওঁ দুটা ক'ত থাকে? বক্ষ, খটালি, তাক আমি কি বুলি ক'ম? বা বক্ষ গহ্বৰ, থৰাচিক চেম্বাৰৰ ভিতৰত অৱস্থিত থাকে। হ'ব? ই এটা বায়ুৰুদ্ধ খটালি। বায়ুৰুদ্ধ মানে এয়াৰ টাইট। ইয়াতে এই থৰাচিক চেম্বাৰটো এনেকুৱা এটা চেম্বাৰ ন, থৰাচিক চেম্বাৰ বা বক্ষ গহ্বৰ এৰিয়া বা বক্ষ খটালিটো এনেকুৱা এটা অংশ য'ত এয়াৰ টাইট, মানে ইয়াত বায়ু সোমাব নোৱাৰে। তো আমি বায়ুৰুদ্ধ অংশ বুলি কওঁ। এতিয়া বায়ুৰুদ্ধ অংশ কেনেকুৱাকে? আমি যদি মানুহৰ এইটো ছাইডৰ পৰা চাওঁ, ইয়াত আমাৰ কি আছে? হাওঁফাওঁ আছে। এইটো ছাইডক আমি কি বুলি ক'ম? এইটো ছাইডক আমি কি বুলি ক'ম? তলৰ ছাইডক আমি কি বুলি ক'ম? আৰু যদি আমি এনেকুৱা ছাইডৰ পৰা চাওঁ, ইয়াতে আমাৰ কি আছে? হাওঁফাওঁ আছে, হয় নহয়? মানুহৰ বডি। এইটো ছাইডৰ অংশক আমি কি বুলি ক'ম? এইটো আৰু বেক ছাইড আৰু ফ্ৰণ্ট ছাইড। তো যোনটো ফ্ৰণ্টৰ ছাইড আমাৰ বুকুত, ছাপ'জ আপুনি যদি হাত ৰাখে পিছপিনে, পিঠিৰ পিছপিনে যদি হাত ৰাখে, তাক আমি কি বুলি ক'ম? পৃষ্ঠীয় ফালে। কাৰণটো কৈ আছোঁ যে আমাৰ এই বক্ষ খটালিটো এটা বায়ুৰুদ্ধ বা এয়াৰ টাইট যে চেম্বাৰ, মানে কোনো ফালৰ পৰাই বায়ু সোমাব নোৱাৰে। সেইকাৰণে তাক আমি কি বুলি ক'ম? এয়াৰ টাইট। তো কাৰণ পিঠিত যদি আমি হাতেদি আমি যদি পিঠিত লাৰি দিওঁ, আমি কি দেখা পাম? পৃষ্ঠীয় ফাল আমাৰ, হয় নহয়? দেহৰ পৃষ্ঠীয় ফাল। এই পৃষ্ঠীয় ফালত কি থাকে আমাৰ? মেৰুদণ্ড থাকে। তাক আমি কি বুলি ক'ম? ভাৰ্টিব্ৰেল কলাম। ঠিক আছে, মেৰুদণ্ড। সেইকাৰণে কি বেক ছাইডটো আমাৰ, বেক ছাইডৰ পৰা বতাহ সোমাব নোৱাৰে। এতিয়া অংকীয় ফাল মানে যদি আমি হাতটো বুকুত ৰাখোঁ, বুকুৰ ফালক আমি কি বুলি ক'ম? অংকীয় ফাল। অংকীয় ফালত কি থাকে? এটা হাড় এডাল থাকে আৰু তাৰ দ্বাৰা কাভাৰ হৈ পেলাই থাকে। তাক আমি কি বুলি ক'ম? ষ্টাৰনেল। আৰু পৰশীয় ফালে যদি আমি বুকুৰ ওপৰত যদি হাত ৰাখোঁ, তাক আমি কি বুলি ক'ম? অংকীয় ফাল। যদি বুকুৰ ছাইডত যদি আমি হাত ৰাখোঁ, ছাইডৰ ফালৰ পৰা কি থাকে? কামিহাড় থাকে। আৰু যদি আমি তলত যদি চাওঁ, তাক আমি তলফালে যদি চাওঁ, তলফালে আমাৰ কি থাকে? মধ্যছদা থাকে, হয় নহয়? তলপিনে আমাৰ কি থাকে? তলপিনে এইটো মধ্যছদা দেই, তলপিনে এইটো মধ্যছদা। ঠিক আছে, ছাইডৰ পৰা আমি কি পাওঁ? ছাইডৰ পৰা আমি কি পাওঁ? কামিহাড়। বেক ছাইডৰ পৰা আমি কি পাই আছোঁ? তাক আমি কি বুলি ক'ম? বেক ছাইডৰ পৰা পৃষ্ঠীয় ফালৰ পৰাহে মেৰুদণ্ড, অংকীয় ফালৰ পৰা কি? ষ্টাৰনাম। ঠিক আছে, এতিয়া ছাইড মানে কি? ছাইড মানে পাৰ্শ্বীয় ফালৰ পৰা কি হয় আমাৰ? ইয়াতে কি আছে? আমাৰ বুকুৰ হাড় আছে নে নাই? এনেকুৱাকৈ বুকুৰ হাড় আছে। তো এইটোক আমি কি বুলি ক'ম? পাৰ্শ্বীয় ফালৰ পৰা কি থাকে আমাৰ? কামিহাড় থাকে। আৰু তলৰ ফালৰ পৰা কি থাকে আমাৰ? মধ্যছদা। তো চাৰিওফালৰ পৰা কি হয় আমাৰ? হাওঁফাওঁটো আগুৰি আছে, যাৰ ফলত কি হয় আমাৰ এই বক্ষ গহ্বৰ বা বক্ষ খটালিটো এটা এয়াৰ টাইট চেম্বাৰ হয়। এয়াৰ টাইট চেম্বাৰ বলে তো বায়ুৰুদ্ধ খটালি। ইয়ালৈকে হ'ল। চ' আপোনালোকে ইয়াৰে পৰা এটা MCQ হ'ব পাৰে দেই, ইয়াৰ পৰা কুৱেশ্যন এটা MCQ হ'ব পাৰে। ঠিক আছে, ইয়াৰে পৰা আপোনালোকে চালে, ইয়াৰে পৰা যদি চাওঁ আমি
ইয়াৰ পৰা কোৱেশ্চন এটা হ'ব পাৰে পৰিবাহী অংশ বিনিময় অংশ ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে ঠিক আছে ইয়াৰ পৰা হ'ব পাৰে তাৰে পিছত আমি আগত কি পঢ়িলো ইয়াতে প্ৰাথমিক অংশ আৰু অতিৰিক্ত অংশ আৰু লগতে আপোনাৰ ওপৰত পঢ়িলো যে ভিন ভিন প্ৰাণীত ভিন ভিন ধৰণৰ শ্বসন অংগ দেখা পোৱা যায় তাৰে বিষয়ে আমি পঢ়িলো আৰু শ্বাস প্ৰশ্বাস আৰু লগতে কোষীয় শ্বসনৰ মাজত পাৰ্থক্য কি আছিল সেইটো পঢ়িলো তো আজিলৈকে আমাৰ ইয়ালৈকে থাকক তাৰে পিছৰ ক্লাছত আমি পঢ়িম প্ৰণালী শ্বাস প্ৰশ্বাসৰ প্ৰণালী তাৰে পিছত শ্বসন আয়তন আৰু ক্ষমতা ৰেছপিৰেটৰী ভলিউম আৰু কেপাচিটি তাৰ পিছত অক্সিজেনৰ পৰিবহন মানে ডাইৰেক্টলি আমি গেছৰ পৰিবহন কৰিম ট্ৰান্সপোৰ্ট অফ গেছেছ সেইকেইটা বস্তু আমি লাহে লাহে কভাৰ আপ কৰি পেলাই থাকিম অলপমান ভিডিঅ'বোৰ দীঘলীয়া হ'ব আপোনালোকে আজিৰ যুগত কি হয় মানুহৰ ধৈৰ্যহীন মানুহৰ ধৈৰ্য নাই আমি ৰিলছত জন্ম লৈছোঁ আমি 3 ঘণ্টা 3.5 ঘণ্টা আমি চিনেমা চোৱাৰ আমাৰ ধৈৰ্য নাই আমি ৰিলছৰ জামানাৰ মানুহ নৱপ্ৰজন্ম আমাৰ তাতে একদম আমি ধৈৰ্যহীন মানুহ পেশেন্স লেভেল আমাৰ তাতে একদমে নাই তো যাৰ ফলত আমাৰ কি হৈছে মেণ্টেলি আমাৰ বহুত ক্ষতি হৈছে দেই আমাৰ পঢ়াৰ লগত আমি জড়িত নাই আমাক কি লাগে শৰ্টকাট ট্ৰিক লাগে দেয়াৰ ইজ নো ৱে আউট ইয়াত কোনো ধৰণৰ শৰ্টকাট ৰাস্তা নাই পঢ়াৰ লগতো কোনো ধৰণৰ শৰ্টকাট নাই আপোনালোকে ইয়াতে মেহনত কৰিব লাগিব কষ্ট কৰিব লাগিব কষ্ট অবিহনে আপোনাৰ জ্ঞান ইলম নহ'বই ইম্পচিবল বেলেগ বস্তু আপোনাৰ শৰ্টকাট আহি যাব পাৰে কিন্তু জ্ঞানৰ লগত পঢ়াৰ লগত আপোনালোকৰ মেহনত কৰিব লাগিব নহ'লে কি হ'ব আপুনি পিছত পেলাই পস্তাব লগতে এটা কথা মনত ৰাখক যোনজন আজিকালি ডিষ্ট্ৰেকশ্যনৰ যুগ ঠিক আছে চাৰিওপিনে আপোনাৰ কি হৈছে ডিষ্ট্ৰেকশ্যন কিন্তু এই যুগত যোনে ধৈৰ্য সহকাৰে বস্তুখিনি লাইন বাই লাইন পেজ বাই পেজ কৰ্নাৰ টু কৰ্নাৰ লাইন বাই লাইন যোনে এবাৰ ভালকৈ পঢ়ি পেলাই চাব হি ছাকচেছ বাছ এজ চিম্পল এজ ইট ইজ প্ৰথম কথাটো হ'ল মানুহৰ ধৈৰ্যহীন মানুহ তাত ধৈৰ্য নোহোৱা হৈ গৈছে ধৈৰ্যৰ ক্ষমতা আমি হেৰাইছোঁ ৰিলছৰ কাৰণে শৰ্টকাট কেৱল আমাক লাগে শৰ্টকাট পঢ়াৰ লগত শৰ্টকাট নাই শৰ্টকাট কেতিয়া হ'ব আপুনি এই কিতাপটো আপুনি এবছৰ পঢ়ক ভালকৈ তাৰপিছত আপুনি নিজে আপোনাৰ নিজৰ মাইণ্ডতে আপুনি শৰ্টকাট ট্ৰিক ডেভেলপ কৰিব এইটো একদিনত অহা বস্তু নহয় ঠিক আছে ধন্যবাদেৰে আমি ইয়ালৈকে সমাপ্ত কৰিলোঁ আজিৰ ক্লাছটো তাৰে পিছত আমি পঢ়িম শ্বসন প্ৰক্ৰিয়া কেইটা পৰ্যায়েৰে সম্পন্ন হয় আৰু লগতে শ্বাস প্ৰশ্বাসৰ প্ৰণালী আমি ভালকৈ পঢ়িম দিয়ক ধন্যবাদ